মহানগৰীৰ লালমাটিৰ দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য স্মৃতি সভা আৰু কথা সাহিত্য দিৱস। কামৰূপ জিলা দেৱদামোদৰ সংঘ আৰু অখিল ভাৰতীয় সাহিত্য পৰিষদৰ উদ্যোগত অনুষ্ঠিত হয় এই কথা সাহিত্য দিৱস। পতাকা উত্তোলনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীয়ে। ইয়াত দক্ষিণ বৰসজাই দুৰ্গা মন্দিৰত মাতৃহঁতৰ স্মৃতি দিৱস পালন কৰা হৈছে। ইতিমধ্যে আমি পতাকা উত্তোলনেৰে মহাপুৰুষগৰাকীৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰিলোঁ পতাকা উত্তোলনৰ সৈতে। আৰু ইয়াৰ উদ্দেশ্য হ'ল যে আমাৰ সমাজত কেনেকৈ আজি মহান গুৰুসকলৰ স্মৃতি তথা আধ্যাত্মিকতাবাদৰ অকণমান এক কণিকা হ'লেও আমি নতুন প্ৰজন্মৰ হৃদয়ত জগাই তুলিব পাৰোঁ। বিজ্ঞানে আমাক সকলো দিছে, বিজ্ঞানে আমাক সকলোখিনি জীৱনৰ পয়োভৰ সুখ স্বাচ্ছন্দ্য চব দিছে, কিন্তু বিজ্ঞানে মনৰ আনন্দ দিব পৰা নাই। য'ত নেকি মনৰ আনন্দই হ'ল ভগৱান প্ৰাপ্তিৰ মূল উপায়।